हेलो गाइस আজি ভিডিওটো বহুত দুখ মনৰে বনাবলগীয়া হৈছে আৰু এতিয়া মই বৰ্তমান এফালে খেতিত ব্যস্ত হৈ আছিল এফালে খেতি অলপ পুলি আছিল আৰু যেহেতু পুলিখিনি বেয়া হৈ যাব সেইকাৰণে চাই থাকিবলগীয়া হৈছে আৰু তাৰ কাৰণে আহিছো আৰু নাহিলে নহয় কাৰণে আহিবলগীয়া হৈছে মনটো একদম খুব বহুত বেয়া আৰু মোৰ চকুগিটা দেখি চাগে আপোনালোকে গম পাইছে বহুতখিনি কান্দিছো আৰু কি কম আৰু ৰাতিটো ভালকৈ টোপনিয়ে অহা নাই গতিকে বহুত আজি কান্দিছো কাৰণটো আপোনালোকে চাগে গমেই পাইছে আৰু যেহেতু আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন দা আৰু নাই মানে মনটো শুনিলে বহুত বেয়া লাগি গৈছে আৰু কি কম আপোনালোকক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো কথাটো ওলালেই চকু পানী ওলাই যায় আৰু কি কম মানে জুবিন দাৰ গান শুনি সৰুৰ পৰা ডাঙৰ হৈছো আৰু তেওঁৰ গান শুনিলে নুশুনাকৈ কেতিয়াও থাকিব নোৱাৰিম চাগে জীৱনত মৰালৈকে আৰু সেইটো কেতিয়াও সম্ভৱ নহ'ব বহুত বেয়া লাগিছে আৰু কালি যোৰহাটত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্বলাইছে আৰু আপোনালোকক কিছু অংশ দেখাব চেষ্টা কৰিম আৰু যোৰহাটবাসীয়ে নহয় সমগ্ৰ অসমবাসীয়ে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্বলাইছে আৰু যেহেতু জুবিন দাৰ নশ্বৰ দেহ কাইলৈ ৰাতিপুৱা পাবহি আৰু গোটেই সমগ্ৰ অসম চাগে কাইলৈ বন্ধ হ'ব আৰু সকলো ওলাই আহিছে ৰাজপথত সকলোৱে ৰেলী কৰিছে চাকি বন্তি প্ৰজ্বলন কৰিছে জুবিন গাৰ্গৰ আত্মা সদ্গতিৰ কাৰণে আৰু আপোনালোকেও পাৰিলে এগছি চাকি জ্বলাব জুবিন গাৰ্গৰ হৈ আৰু সকলোকে হেতু আহ্বান জনাইছো আৰু যিসকলে জুবিন গাৰ্গক ভাল পায় আৰু মই জানো অসমৰ প্ৰায় 90% লোকে সৰুৰ পৰা ডাঙৰলৈকে বুঢ়ালৈকে বেছিভাগ মানুহে ভাল পায় জুবিন গাৰ্গৰ দুই এটা কথা মানুহক কেতিয়াবা কিবা বেয়াকৈ ক'ব পাৰে কিন্তু তেওঁৰ মনটো বহুত ভাল আৰু তেওঁৰ গান শুনাকে কিন্তু কেতিয়াও থাকিব নোৱাৰো আৰু বহুত ভাল পাওঁ মুঠতে জীৱনত চাগে তেনেকুৱা এজন মানুহ নোলাব যি নেকি তেওঁৰ কাৰণে চাগে কান্দিছো লগতে আৰু এটা কথা কৈ থওঁ যেহেতু কালি যোৰহাটত যেতিয়া জুবিন দা আৰু নাই বুলি নিউজটো পালোঁ তেতিয়া এজনী মানুহে কৈছে যে জুবিন মৰিল গতিকে এইবোৰ কিনো মানুহে দোকান বন্ধ কৰিব লাগে সোনকালে মানুহ মৰিবলগীয়া থাকিলে মৰিবই বোলে তেতিয়া এজনে কৈছে আপুনি কি বুজিব তাক বেয়াকৈ কৈছে এটা বেয়া শব্দৰে তেওঁক কৈছে গতিকে সেইটো যেহেতু মেনশ্যন কৰিব নোৱাৰো আপুনি এতিয়া সোনকালে যাওক যদি আপোনাৰ ভিডিঅ' বনাই পেলাই যদি মই এটা ভিডিঅ' পোষ্ট কৰি দিওঁ আপুনি হয়তো চাগে ঘৰ নাপাবগৈ গতিকে তেওঁ বুজি পোৱা নাই যাতে অসমত জুবিন গাৰ্গৰ কিমান ভাল পায় গতিকে সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে জুবিন গাৰ্গক তেনেকৈ কেতিয়াও নক'ব আৰু 90% মানুহে জুবিন গাৰ্গক তেনেকৈ কোৱাটো কেতিয়াও নিবিচাৰে আৰু কেতিয়াও সহ্য নকৰে মই সিমানেই কৈছোঁ আৰু মই কেতিয়াও সহ্য নকৰোঁ আৰু যিসকলে সেইটো কৈছে তাৰ আগত আপোনালোকে নিজৰ জীৱনটোৰ কথা এবাৰ ভাবি চাব যাতে তেনেকৈ ক'লে জুবিন গাৰ্গক তেওঁৰ জীৱনটো কি হ'ব গতিকে কোনেও সহ্য নকৰে জুবিন গাৰ্গক তেনেকৈ কোৱাটো আৰু অলপ আগত গোলাঘাটত কালি যিটো ঘটনা হৈ গ'ল আপোনালোকে চাগে নিশ্চয় ফেচবুকত ছ'চিয়েল মিডিয়াত পাইছে যিটো ইংলিছত মাৰিছিলে জুবিন দা হু আৰ জুবিন গাৰ্গ বুলি যিটো মানে ইংলিছত মন্তব্য কৰিছিলে তাৰ অৱস্থাটো কি হ'ল আপোনালোকে চাগে ছ'চিয়েল মিডিয়াত গম পাইছে গতিকে তাতকৈ আৰু বুজাই নকওঁ গতিকে সকলোৱে গম পাইছে জুবিন গাৰ্গক ভাল পোৱা মানুহ কিমান আছে গতিকে আপুনি য'তেই নাথাকক য'তেই সোমাই নাথাকক কিন্তু আপোনাক কেতিয়াও সুখেৰে নেৰে গতিকে আশা কৰোঁ সকলোৱে জুবিন গাৰ্গৰ বিষয়ে কেতিয়াও তেনেকৈ নকয় তো সিমানেই আৰু গতিকে কি ক'ম আৰু ক'বলৈ ভাষা নাই যিটো নহ'বলগীয়া এটা ঘটনা হৈ গ'ল আৰু যোৰহাটত যেতিয়া জুবিন গাৰ্গ আহে 12টা বজাত আহে আমি 10টা বজাত গৈ উপস্থিত হওঁ অপেক্ষা কৰি কৰি মানুহৰ মাজত ঠেলা হেঁচা কৰি কৰি জুবিন গাৰ্গক চাবলৈ বাট চাই থাকোঁ গতিকে সেইজন আৰু পুনৰ ঘূৰি চাগে নাহে আৰু সেইটো পৰিৱেশ চাগে আৰু কেতিয়াও নহ'ব তো বহুত বেয়া লাগিছে আৰু বেছি নকওঁ আৰু ক'বলৈ ধৈৰ্যও নাই মানে কি ক'ম আৰু কাইলৈ চাগে জুবিন দা ৰাতিপুৱা নশ্বৰ দেহ গুৱাহাটী পাবহি আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি জ্বলাব আৰু পাৰিলে আপোনালোকেও
ওচৰ চুবুৰীয়া সকলো গোট খাই জুবিন গাৰ্গৰ হৈ শ্ৰদ্ধাঞ্জলি জনাব বুলি আশা থাকিল। আৰু ইয়াকে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, যিহেতু আজি কোনো কথা কোৱাৰ মোৰ ধৈৰ্য নাইকিয়া হৈ গৈছে।